আৰু নাগাৰা নামক যিগৰাকীয়ে জনপ্ৰিয় কৰাই নহয়, নাগাৰা নামৰ জৰিয়তে আধ্যাত্মিক আৰু সাংস্কৃতিক এক নৱজাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এনেকুৱা আমাৰ প্ৰাণৰ শিল্পী নাগাৰা নামৰ পাঠক শ্ৰদ্ধেয় ৰামচৰণ ভৰালীদেৱৰ যি অসাময়িক বা আকস্মিক মৃত্যু, তাত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আচলতে তেখেতৰ যি গলগলীয়া যিটো মাত আৰু তেখেতৰ যি সুৰ, আমি অনুভৱ কৰিছোঁ আমি যেন এটা সুৰ হেৰুৱাই পেলাইছোঁ। অসমৰ সংস্কৃতি এটা সুৰ হেৰুৱাইছে। আৰু এনেকুৱা এগৰাকী মানে প্ৰচাৰ বিমুখ ক'ব গ'লে ব্যক্তি, যিগৰাকীয়ে শত সহস্ৰজনক হয়তো নতুন পাঠক পাঠিকাৰ তেখেতে সৃষ্টি কৰিছে। এটা নৱজাগৰণৰ আন্দোলনক ৰামচৰণ ভৰালীদেৱে নেতৃত্ব দিছিল। গতিকে এনেকুৱা এগৰাকী আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনক নেতৃত্ব দিয়া মহিৰুগৰাকীৰ যি প্ৰয়াণ, জাতিটোৰ কাৰণে অপূৰণীয় ক্ষতি। আমি সকলো আজি মৰ্মাহত, দুখী। বিগত প্ৰায় 1.5 মাহত কেইবাজনো সাংস্কৃতিক ক্ষেত্ৰৰ মহিৰুহ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে অসমীয়া জাতিটোৰ অকণমান এইকেইটা দিন হয়তো ক'ৰবাত দুখৰ দিন লিখা আছে। গতিকে মই আজি ইয়াত আহি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালে তেখেতৰ যি সৃষ্টি, তেখেতৰ যি অমীয় সুৰ, গীত আৰু যিটো পাঠক হিচাপে তেখেতে সৃষ্টি কৰি যোৱা প্ৰতিটো নামক যাতে আমি অনাগত দিনত সংৰক্ষণ কৰিব পাৰোঁ, স্মৃতি যাতে যুগমীয়া কৰিব পাৰোঁ, তাৰ কাৰণে মই অসমৰ সমাজখনকো আহ্বান জনাইছোঁ। আমিও যথাসম্ভৱ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াম। এতিয়া আমি আহ্বান জনাম, যিহেতু নামনি অসম বুলি ক'লে বা নাগাৰা নাম বুলি ক'লে ৰামচৰণ ভৰালীৰ নাম বাদ দি আমি ইয়াক কোনো কল্পনা কৰিব নোৱাৰোঁ। আধৰুৱা গোটেই কথাবিলাক। নিশ্চিতভাৱে এই বিষয়টো চৰকাৰৰ প্ৰতি আমাৰ আহ্বান থাকিব। চৰকাৰে নিশ্চয় চিন্তা কৰিব আৰু আমি সকলোৱে সমাজখন একত্ৰিত হ'লে আচলতে গোটেইখিনি কৰিব পাৰি। গতিকে চৰকাৰখনে নিশ্চয় এই ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। তাকে বেয়া খবৰ আহি আছে আৰু নাগাৰা নামৰ সম্ৰাট, লোক সাংস্কৃতিক সাধক আমি হেৰুৱালোঁ। আৰু তেখেতে গোটেই জীৱনকালত আধ্যাত্মিক চিন্তাৰ জৰিয়তে অসম প্ৰেমেৰে উদ্বুদ্ধ কৰি ৰাইজক আগুৱাই নিবলৈ সন্মুখৰ পৰা নেতৃত্ব লৈছিল। অসম আন্দোলনৰ সময়ত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেখেতে নিৰ্যাতনৰ সন্মুখীন হৈছিল, কিন্তু তেখেতে আধ্যাত্মিক চিন্তাৰ লগে লগে অসম প্ৰেমৰ ধাৰাটোক সংযোজিত কৰি সমগ্ৰ অসমৰ ৰাইজক উদ্বুদ্ধ কৰিছিল আৰু সন্মুখৰ পৰা নেতৃত্ব লৈছিল। আজি এই ক্ষণত আমি সকলো মৰ্মাহত। তেখেতৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পৰিয়ালবৰ্গলৈ আমি সম্বৰ্ধনা জনাইছোঁ। কিন্তু অসম চৰকাৰলৈ আমি এটা আহ্বান জনাব খোজোঁ, এটা দাবী জনাব খোজোঁ যে জীৱনকালত তেখেতে নিৰৱচ্ছিন্নভাৱে লোক সংস্কৃতিৰ সাধনা কৰিলে, লোক সংস্কৃতিৰ পথাৰ আমাৰ জীপাল কৰিলে, লোক সংস্কৃতিৰ পথাৰখন চহকী কৰিলে, সমৃদ্ধ কৰিলে। গতিকে তেখেতক মৰণোত্তৰভাৱে ৰাজ্যিক সন্মান দিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আন এটা বিষয় হ'ল যে লোক সংস্কৃতিৰ পথাৰত যিসকলে কাম কৰি আছে, তেখেতসকলে নিজৰ পথাৰখনতো কাম কৰি থাকেই, একে সময়তে পৰিয়ালটো কেনেকৈ চলিব এইটো এটা চিন্তাত থাকে। গতিকে যিসকল লোক সংস্কৃতিৰ সাধক নিজৰ পথাৰখনত কাম কৰি আছে অথচ পৰিয়ালটো কেনেকৈ চলিব এইটো এটা চিন্তাত থাকে। গতিকে তেনে লোক সংস্কৃতিৰ সাধক, লোক সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি থকা প্ৰতিজন শিল্পীৰ কাৰণে অসম চৰকাৰে অৰ্থনৈতিকভাৱে সমৰ্থন দিব পৰা এটা বিশেষ পুঁজি, এটা বিশেষ আঁচনি গ্ৰহণ কৰিব লাগে।